এই মুহূৰ্তত জনাইছো এটা খবৰ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ু সেনাৰ অনুশীলন ELF-ত পৰীক্ষামূলকভাৱে অৱতৰণ বায়ু সেনা বিমানৰ পৰীক্ষামূলক বিমান অৱতৰণলৈ স্থানীয় লোকৰ মাজত উৎসাহ আৰক্ষী বায়ু সেনাৰ কটকটীয়া নিৰাপত্তাৰ মাজত বিমান অৱতৰণ অহা 14 ফেব্ৰুৱাৰীত মৰাণৰ ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমান 4.2 কিলোমিটাৰ পথত অৱতৰণ কৰিব বিমান আৰু 14 ফেব্ৰুৱাৰীৰ দিনা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব দেশবাসী যুদ্ধকালীন অথবা আপতকালীন সময়ত মুকলি কৰা হ'ব এই ELF পথ পুনৰবাৰ জনাইছো মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত বায়ু সেনাৰ অনুশীলন ELF-ত পৰীক্ষামূলকভাৱে অৱতৰণ বায়ু সেনা বিমানৰ পৰীক্ষামূলক বিমান অৱতৰণলৈ স্থানীয় লোকৰ মাজত উৎসাহ আৰক্ষী বায়ু সেনাৰ কটকটীয়া নিৰাপত্তাৰ মাজত বিমান অৱতৰণ অহা 14 ফেব্ৰুৱাৰীত মৰাণৰ ৰাজপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীৰ বিমানে 4.2 কিলোমিটাৰ পথত অৱতৰণ কৰিব বিমান 14 ফেব্ৰুৱাৰীৰ দিনা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব দেশবাসী আৰু যুদ্ধকালীন অথবা আপতকালীন সময়ত মুকলি কৰা হ'ব এই ELF পথ 9টা বজাৰ পৰা প্লেন এতিয়ালৈকে 5খনমান পৰিছে তাৰপৰা এখন আহিছিলে আপোনাৰ এই গাড়ী চাৰি অনা যে ডাঙৰখন মাল বস্তু অনা তাৰপিছত হেলিকপ্টাৰ দুখন আৰু সুখয় দুখন নামিছিলে আমি মানে উঠি গ'ল তাৰপিছত ভাল লাগিছে মৰাণলৈ যে আহিছে মোৰ ঘৰটো ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ প্ৰগ্ৰেম গম পাওঁ আমাৰ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোদী কাইলৈ 14 তাৰিখে মিটিঙলৈ আহিব তো ইয়াত যুদ্ধংদেহী প্ৰস্তুতিত মানে দেখিছে আপোনালোকে এইবোৰ মানে বেৰিকেড বনাই আছে আৰু এইবিলাক চাফ চিকুণ কৰি আছে আপোনাৰ ঘৰৰ কাষতে প্লেন নামিছে কি ক'ব কেনে অনুভৱ মানে আগতে দেখিছিলোঁ টিভিত বৰ্তমান একদম ওচৰত পাই পিনে খুব ভাল লাগিছে খুব আনন্দ লাগিছে যে আমাৰ ইয়াতো প্লেন চাবলৈ মানে ওচৰৰ জনতাই চাবলৈ পাব ভালকৈ খুব ভাল লাগিছে ৰাইজ বহুত একদম দৌৰি দৌৰি ওলাই আহিছে মাথনি গোটেই ওচৰ চুবুৰীয়া মানুহ ভৰ্তি হৈ গৈছিলে